হাই ফ্ৰেণ্ডছ, আজি আহিছোঁ এটা মাছৰুমৰ ভিডিঅ' লৈ। আৰু এয়া যে দেখা পাইছে, প্ৰথমবাৰৰ কাৰণে আমি ঘৰতে মাছৰুম খেতি কৰিম বুলি ভাবিছিলোঁ। খেতি ঠিক নহয়, মানে ঘৰতে এটা পেকেট আনি মানে মাছৰুম হয় নে নহয় আমি সেই প্ৰচেছবিলাক জানো নে নাজানো, এইখিনি কিহৰ কাৰণে মাছৰুমটো বনাইছিলোঁ। আৰু এয়া চাওক, ধুনীয়াকৈ মাছৰুমখিনি মোটামুটি আজি 22 দিনৰ মূৰত এনে এটা কিহত আহিছে, মাছৰুমখিনি ফুলিছে। আৰু এইখিনি অলপমান ফুলিব চাগে, আৰু ইমান নাজানো, গোটেইখিনি ইউটিউবৰ পৰাই চাই পেলাই কি কৰা হৈছে। আৰু মানে কি হ'ল, আমাৰ খেৰটো মানে আৰু অলপ বেছিকৈ লাগিছিলে, মানে এক পেকেটত কাৰণে বহুতখিনি কি হৈ গৈছে। আৰু এয়া হৈছে, ধুনীয়াকৈ ফুলিছে, হয়নে নহয়। আৰু এতিয়া নেক্সট ষ্টেপৰ কাৰণে আমি মানে কি কৰিব পাৰিম, আৰু বেলেগকৈ বহুতখিনি বনাবৰ কাৰণে ট্ৰাই কৰিব পাৰিম। আৰু এইফালে প্ৰথম এটা চিঙি মাজি, আৰু এয়া মিষ্টাৰে ছিঙিলে। মানে নিজে খেতি বুলি নহ'ব, যিকোনো বস্তু এটা কৰাৰ পিছত মানে ভাল লাগে, ফূৰ্তি, সেই ফূৰ্তিটা মানে লাগিছে। আৰু ধনুটো আৰু জানে সেই বস্তু লৈ পূৰা একদম এক্সাইট হৈ আছে। এতিয়া খোৱাৰ টেষ্টটো বা কি পাই নাজানো তাতে, তো ময়ো ইমান এবাৰ নে দুবাৰহে খাইছোঁ। এইফালে গৈ আছে দেউতাক দেখাবৰ কাৰণে মাছৰুম। আৰু এপাহে ফুলিলে, বাকী কেইপাহ একেলগে হ'লে আৰু আমি মানে বেছিকৈ খাব পাৰিম। আৰু এয়া দেউতাও ফাৰ্ষ্ট টাইমৰ কাৰণে দেখা পাইছে মাছৰুম।